আটাবোৰ কাহিনী। কোনে শুনব আজি আটাবোৰ দুখৰ কাহিনী। আপা চাৰিটা আপি দুটা, তথাপিও আজি কপাল ফুটা। ফুটা কপলত হাত দি আটাই বাৰান্দাত বহি কয়, ডাঙৰ আপাই বিয়া পাতি আহিবা নল্লাক। টাউনৰ বৰি গাঁৱত নাহে, শুনছনা মাজুমাক তাতেই থাকে। মাজুটোহে কিবাকে ঘৰটোত থাকবা পৰা কৰলাক, নহ'লে টিঙৰ চাইলাতে জীৱনটো গেল হৈ। নগনেও বেপাৰ কৰবা গুৱাহাটীক গেল, চাইকেলৰ পাই অটকলৈকে বেপাৰ কৰলাক। ঘৰো কাঢ়বা সময় নাপলাক, বিয়া চিয়াও নাপতে। ইটো সিটোৰ মুখত ভুৱাকে শুনো, বোৱাকক কিবা ভাল চাল পালাক নেকি হা মাজুমাক। থাকক দাই তাহাৰ ভালে ভাল, আমিনো কেইদিন থাকিম বুঢ়া বুঢ়ী, ইনকে যাব দা। সৰুটোৱে আছিল কিবা অলপ হ'লিয়ে ঘৰটোক দাউৰি আহা। তাৰো এতিয়া বিয়া হ'ল, সিও গেল আমাক এৰি। আজিকালিৰ বুঢ়ী খুৱাব মাজুমাক। কিন্তু নিজৰ পুতাকৰ গুণ গালিও আটা বয়া নাছিল। ঘৰৰ সীমা বস্তিৰ সীমাত আটাই সদায় খুটি পুতিছিল। বস্তিৰ বা লাল্লিও কেতিয়াবা খং উঠা কথা ক'লিও এটাই গালি পাৰিছিল, ঠেই মেয়া খাই। কিমান কম আৰু আটাবোৰ কাহিনী। এলা কৈ কৈয়ে একদিন আটা গেল সকলোকে এৰি। থলে তগৰে মানুহ আহিলাক, মৰভোজকৰ হাহাকাৰ, বৈৰাঘাটৰ জীয়াক যোৱা ঘাটৰ। খাই লৈ গেল সকলে, যাচাৰ বস্তুখিনিও গোটাইকেইটাই ভঠলি ভাঙা দি নিলাক। কিন্তু আবুৰ কথা একবাৰো নাভাবিলাক। থাকিল আবু আকলাই। আকলাই নহয়, ইতে ভুল হৈ গেলাক হৈ। পুতাকহঁতে ছাগাল কেইটামান কিনি দি গৈছে পুহিবা আৰু ঘৰকেইটা ৰখি থকা চকীদাৰ কৰি। খৰা ভৰি দুখান দি কিনকে যি যায় আবুই, নিৰদৰ দোকানক দেখলি কিবা দুখেই লাগে। একদিন ৰিংকিৰ মাকক কাইন গধলা আবুই হাইমে হাইমে মাতে। মাতি কৈ, সৰুবৰীৰো আপা এটা হ'ল। নাইতাক খবৰ পাই আবুৰ গাত তৰণি নাই। ৰখি থাকলাক, পুতাকহাত আহিব, বৈৰাকহাত আহিব বুলি। গণনীও গেল পাতলাক বোলে হৰাক ঠেত। ৰিংকিৰ মাকক মাতি আবুই আকৌ কয়, তাহাঁতে যি কৰে কৰক, জ্বালা বতা অলপ এতেও বান্ধিম দে। নাক কাণ কাটা কাটাই কি বুজিব গাঁৱৰ কথা। বাইপাকটো মৰি গেল, তিথি কেইটাতো নাহে। চহৰৰ বতাহ লাগছি, বৰ বয়া বতাহ এজাক। নিজে কৰি যেইদিন থাকো খাওঁ দে আৰু।
কিমান কম আৰু আটাবোৰ কাহিনী।